সীমা চেৰাই যোৱা ৰীমা দাসক জবাবদিহি দল সংগঠনৰ বিদ্যুতৰ মাচুল নিদিয়া বৃদ্ধক অপদস্থ কৰাৰ অধিকাৰ পালে ক'ত এছডিঅ'ৰ গাড়ী চালকৰ নাওবৈচাত দাদাগিৰি ঘটনাটো বৃহস্পতিবাৰৰ দৰিদ্ৰতাৰ বাবে 15,000 টকা বিদ্যুতৰ মাচুল পৰিশোধ কৰিব নোৱাৰা 60 ঊৰ্ধৰ এজন লোকক অপদস্থ কৰিছিল নাওবৈচা বিদ্যুৎ উপসংমণ্ডলৰ এছডিঅ' ৰীমা দাসে বাৰম্বাৰ লোকজনে কাকুতি কৰি কৈছিল এতিয়া সমস্যা হৈ আছে মই মাচুল আদায় দিম বিদ্যুৎ কৰ্তন নকৰিব সেই কথা নুশুনি মই সংযোগ কাটিমেই ঘৰৰ বস্তু উঠাই নিম ট্ৰেন্সফৰ্মাৰ কাটি দিম বুলি কৈ ভাবুকি দিছিল এছডিঅ'য়ে ৰাস্তাতে লোকজনক টনা আজোৰা কৰিছিল সংগ দিছিল গাড়ী চালকে সব লৈ যাম আৰু বেছি উৎপাত কৰিলে ঘৰৰ বস্তুই লৈ যাম আপোনাক এইটো বাইরে ভুল নকৰিব এইটো ভুল নকৰিব এইটো ভুল হৈছে মহা ভুল হৈছে এখটা ভুল কৰিম এইটো ভুল দিব আমাক বহুত একদম সরকার আমাক তাকিলৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল নাওবৈচাত চৰকাৰী বিষয়াৰ এয়া কেনে ব্যৱহাৰ নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ অনেক অজুহাত দিছিল এছডিঅ' ৰীমা দাসে কিন্তু ব্যৱহাৰ আছিল এনেকুৱা যেন 60 বছৰীয়া প্ৰভাত বৰা দাগী অপৰাধী হাতী চুৰি কৰি আগে আগে যায় বেঙেনা চোৰক ধৰে নাকটো কাটিলে লাজ নালাগে নখটো কাটিলে মৰে দৰিদ্ৰ হলেই মানুহৰ মান মৰ্যাদা নাথাকে নেকি গৰিহণা দি স্থানীয় লোক দল সংগঠনে জবাবদিহি কৰিলে ৰীমা দাসক এই বিষয়াগৰাকীয়ে যি অমানৱীয় কাণ্ড সংঘটিত কৰিছে এই কাণ্ডক আমি নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থাই ধিক্কাৰ দিছোঁ 60 ঊৰ্ধৰ এজন ব্যক্তিক যি অমানৱীয়ভাৱে তেখেতক টনা আজোৰা কৰি তেখেতৰ যি PVC ৱাৰ আছে এই ৱাৰসমূহ কাটি লৈ আহি তেওঁ যি অমানৱীয় কাণ্ড কৰিছে তেখেতক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু নাওবৈচা অঞ্চলত এয়াই নতুন নহয় তেনেধৰণৰ ঘটনা বাৰম্বাৰ ঘটি আছে আৰু এই ঘটনাসমূহ যাতে আমাৰ এই যিগৰাকী বিষয়া এই বিষয়াগৰাকীয়ে যাতে এনেধৰণৰ ঘটনা ভৱিষ্যত দিনত নকৰে তাৰ বাবে আমি নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থাই আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ প্ৰতিবাদ সাব্যস্ত কৰিলে এওঁলোকে কাৰণ অভিযোগ বহুত এছডিঅ'ৰ গাড়ী চালকৰ ময়মতালি চলে নাওবৈচাত দৰিদ্ৰ লোকজনৰ পৰা যে তাঁৰখিনি জোৰকৈ লৈ আনিছিল তাৰ আঁৰতো আছে ৰহস্য এইদৰে জব্দ কৰা তাঁৰ আৰু অন্যান্য সা সামগ্ৰী মজুত ৰাখে গাড়ী চালকৰ ঘৰত সেই সামগ্ৰী বিক্ৰী কৰে গাড়ী চালকে তেওঁ বিভাগীয় কৰ্মচাৰীও নহয় তেন্তে এছডিঅ'ৰ সৈতে গৈ ময়মতালি কৰাৰ অধিকাৰ পালে ক'ত যিগৰাকী আমাৰ ইয়াতে উপসংমণ্ডল বিষয়াগৰাকী ব্যক্তিগত যিগৰাকী চালকজন তেওঁ ব্যক্তিগত তেওঁৰ নামটো হ'ল ৰাজীৱ বুলি আমি জানিছোঁ গতিকে তেওঁ ইয়াত যিহেতু তেওঁ কৰ্মৰত নহয় কৰ্মৰত ব্যক্তি নহয় বা কৰ্মচাৰী নহয় তেওঁ কালি বয়োজ্যেষ্ঠ ব্যক্তিগৰাকীয়ে যি টনা আজোৰা চোচোৰা যিখিনি কাণ্ড কাৰখানা কৰিছে তেওঁক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ লগতে আমি দাবী উত্থাপন কৰিছোঁ জিলা প্ৰশাসনক অতি সোনকালে এই ব্যক্তিগৰাকীৰ ওপৰত ব্যক্তিগত চালকগৰাকীৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ব্যৱস্থা ল'ব লাগে APDCLৰ মুখ্য কাৰ্যবাহী বিষয়ালৈ এওঁলোকে প্ৰেৰণ কৰিলে স্মাৰক পত্ৰ এইগৰাকী এছডিঅ'ক লৈ এতিয়া প্ৰতিবাদ প্ৰতিক্ৰিয়া এনে চৰকাৰী বিষয়াই বিপদৰ পৰা মুক্ত কৰিবনে জনতাক নে ৰীমা দাসৰ দৰে বিষয়াহে জনতাৰ বাবে বিপদ চিন্তা কৰক আপুনি নাওবৈচাৰ পৰা নিতুল বৰা NKTV+